আমাৰ গোটেই অসম জুৰি আজি দেৱাল লিখনৰ এটা ব্যৱস্থা কৰা হৈছে। ৰাতিপুৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শুভাৰম্ভ কৰিছে, মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া শুভাৰম্ভ কৰিছে। প্ৰতিটো সমষ্টিয়ে আমাৰ দেৱাল লিখাটো বাধ্যতামূলক কৰিছে, কাৰণ এইটো পদুম ফুলৰ ছবিটোৰ প্ৰতি সকলোৰে এটা শ্ৰদ্ধা আছে। আমাৰ ভাৰতীয় সংস্কৃতিত ইয়াৰ এটা বিশেষ মাহাত্য আছে, আৰু মানুহৰ যি শ্ৰদ্ধা, এই ফুলৰ প্ৰতি যি ভক্তি আৰু আমাৰ পাৰ্টিৰ প্ৰতি যি বিশ্বাস, এই কথাৰ ওপৰত ভিত্তি কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া ইতিমধ্যে এই কাৰ্যসূচী হাতত লৈছে, আৰু আমিও এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিজনীৰ বিভিন্ন ঠাইত আমি দেৱাল লেখনৰ এতিয়া শুভাৰম্ভ কৰিছোঁ। আজিৰ দিনটো আমাৰ এই দেৱাল লেখন কাৰ্যসূচীৰে বিভিন্ন ঠাইত আমাৰ বিজনী সমষ্টিৰ চুকে কোণে এই দেৱাল লিখাৰ কাম চলি থাকিব। আজি আমাৰ অসমৰ গোটেইবোৰ জিলাত বা যিবিলাক আমাৰ সমষ্টি আছে, প্ৰতিটো সমষ্টিত আজিৰ পৰা আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰতীক চিহ্ন পদুম ফুল, এই প্ৰতীক চিহ্নৰ পদুম ফুল আমি ৱাল পেইণ্টিং আৰম্ভ কৰিছোঁ। আৰু আগন্তুক 2026-ৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ যি ৰণদংকা বা নিৰ্বাচনৰ যি প্ৰস্তুতি, তাৰ কাৰণে এই নিৰ্বাচনৰ প্ৰস্তুতি আজিৰ পৰাই আমাৰ আৰম্ভণি বুলি ক'ব পাৰি। আমি গোটেই অসমৰ 126টা সমষ্টিতে আমাৰ ৰাতিপুৱা প্ৰতিখন জিলা বা প্ৰতিখন সমষ্টিত ৰাতিপুৱাৰ পৰা আমাৰ আজি ৱাল লিখনি আৰম্ভ হ'ব, আৰু আমাৰ এই ৱাল লিখনি কণ্টিনিউভাৱে চলি থাকিব। আজি ৰাতিপুৱা 9:30 বজাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেওঁলোকে আৰম্ভণি কৰিলে, আৰু তাৰপিছত গোটেই সমষ্টিবিলাকতো আমাৰ যিবিলাক MLA আছে বা আমাৰ জিলাৰ সভাপতিসকল আছে, আমি গোটেইসকলে লগ লাগি আমি আজি ইয়াৰ পৰা আমাৰ যি ৱাল লিখনি বা আগন্তুক যি 26ৰ নিৰ্বাচনৰ যি ৰণদংকা আমি আজিৰ পৰা আৰম্ভ কৰিলোঁ। মই যে দেৱাল ৰং কৰাটো দিম, মানুহে ক'ব যে এইটো অৰিজিনেল। भारत माता की बीजेपी जिंदाबाद। भारत माता की जय। भारत माता की जिंदाबाद।